কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে মোক কওকচোন। জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে। প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ হৈ আহিছিলে, দলীয় কামত আহিছিলে আৰু 2 মিনিট জুবিন ক্ষেত্ৰত গ'ল। তেওঁ যদি জুবিন ক্ষেত্ৰত যাবৰ কাৰণে আহিলেহেঁতেন বেলেগ কথা। জুবিন ক্ষেত্ৰখনৰ জাগা কোনে নিৰ্ধাৰণ কৰিলে? জুবিনক যে তাত সমাধিস্থ কৰিব লাগে সেই নিৰ্ণয় কোনে ল'লে? আৰু দিনত 8 বাৰ 9 বাৰ মাটি খান্দাৰ পৰা গছ কাটাৰ পৰা সেই জাগাটোক ক্ষেত্ৰ কোনে বনালে? বিমল বৰা, মই, কেশৱ মহন্তইতো দিনে ৰাতিয়ে কামত লাগি থাকিলো। এতিয়া আমি স্থানটো কৰি দিছো, বেলেগসকল যাওক, আমিতো বেয়া নাপাওঁ। কিন্তু নিৰ্মাণ কোনে কৰিলে? সেই জাগাটো যে জুবিন সমাধি হ'ল, জাগাটো কোনে চিলেক্ট কৰিলে? প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে? গতিকে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ যাব নাপায়, আহিলে নিজাকৈ আহক। আৰু জুবিনৰ পৰিয়ালক কিৰণ ৰিজিজু, জ্যোতিৰাদিত্য সিন্ধিয়া, মই 10 বাৰ, বিজেপি দলৰ ফালৰ পৰাতো ক'তো কমি কৰা নাই। 12,000 বিজেপিৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনাখন তেজ দিছে। তো জুবিনৰ কাৰণে বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে। মোৰ কথাটো হ'ল, আমাৰ দলৰ নেতাসকল ইলেকশ্যনৰ পিছত যাব লাগে জুবিনৰ সমাধিৰ ক্ষেত্ৰত। জুবিনক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে, এইটো মোৰ প্ৰথম দিনাৰ পৰা প্ৰিন্সিপল ষ্টেপ। ময়ো যেতিয়ালৈকে ইলেকশ্যন চলি থাকে ময়ো নাযাওঁ। যদি ভগৱানে কৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে, হৈ পেলাই তাতে যাম, যাতে কোনেও আমাক ক'ব নোৱাৰে জুবিনৰ নামটো ৰাজনীতিত ব্যৱহাৰ কৰা হৈছে। কংগ্ৰেছেতো খোল্লা জুবিনক লৈ ৰাজনীতি কৰি আছে। প্ৰিয়ংকা গান্ধীয়ে কি কৈছে? জুবিনৰ নাম মই শুনাই নাছিলো। যদি তুমি নামেই শুনা নাছিলা, সমাধিত কিয় গলা? যিজন ব্যক্তি তুমি নামেই শুনা নাই, সেইজন ব্যক্তিৰ সমাধিত কিয় গলা? তাৰমানে ভোটৰ কাৰণে গলা। এনেকে অসমীয়া মানুহক আৱেগিক কৰি ভোট লোৱাটো পৰম্পৰা বহুত পুৰণা। শ্বহীদ বাকৰিত কিয় নগল প্ৰিয়ংকা গান্ধী? আপোনালোকে আমাক সোধে যে জুবিনৰ সমাধিত অমুক অমুক জীয়ন কিয় নগল? এইটো সোধকচোন যে 855 জন শ্বহীদৰ বাকৰিত প্ৰিয়ংকা গান্ধী কিয় নগল? সেই প্ৰশ্নটো আপোনালোকৰ কোনেও নকৰে। প্ৰিয়ংকা গান্ধী ভূপেন হাজৰিকাৰ সমাধিৰ আগেদি আহিলে, কিয় ভূপেন হাজৰিকাৰ সমাধিত নগল? এইটো প্ৰশ্নওতো মানুহৰ মনত আহিব। জুবিনৰ তাত কিয় গৈছে? মানুহ আৱেগিক হৈ আছে, জুবিনৰ নামত ভোট লাগে। যদি অসমীয়াক সন্মান কৰিলেহেঁতেন, প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰপিছত জাতীয় শ্বহীদ ক্ষেত্ৰত গ'লহেঁতেন, শংকৰদেৱ বৰদোৱাত শংকৰদেৱ আৱিৰ্ভাৱ তীৰ্থত গ'লহেঁতেন, জুবিন ক্ষেত্ৰত গ'লহেঁতেন, সকলোতে গ'লহেঁতেন। গতিকে এই ধৰণৰ ইলেকশ্যনৰ মনোনয়ন চিলেকশ্যন কৰিবলৈ অহা মানুহে জুবিন সমাধিত যাব নাপায়। তেওঁ নিজেই ক'ব লাগে যে জুবিনৰ প্ৰতি মোৰ সন্মান আছে, ইলেকশ্যনৰ পিছত মই আহিম। কেণ্ডিডেটবিলাক তাত যাব নাপায়, জাগাটোক ৰাজনীতিকৰণ কৰিব নাপায়। মোৰ এইটো স্পষ্ট সিদ্ধান্ত যে যোনে ইলেকশ্যন খেলিব খুজিছে তেওঁলোক জুবিন সমাধিৰ পৰা দূৰত থাকিব লাগে, আৰু যোনে ইলেকশ্যন নেখেলে তেওঁলোক জুবিনৰ সমাধিত যাব লাগে। প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে, ৰাহুল গান্ধীৰ যদি সাহস আছে, অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়চিত্ত কৰিব আহিছো। ভোটৰ কাৰণে গৈছে, ভাল পাই যোৱা নাই। ভাল পাই গ'লে ক'লেহেঁতেন নেকি যে জুবিনৰ নামেই আমি শুনা নাই? অসমত প্ৰিয়ংকা গান্ধী কিমান বাৰ আহিলে? কেতিয়াও গাড়ীত জুবিনৰ কথা আলোচনাই হোৱা নাছিল। অসমত প্ৰিয়ংকা গান্ধী কিমান বাৰ আহিলে? নট লেছ দেন 10 টাইমছ। তাৰমানে 10 বাৰ যেতিয়া প্ৰিয়ংকা গান্ধী অসমত আহিছিলে, তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে আলোচনাই নাই কৰা। তাৰমানে তেওঁতো কালি কনফেছ কৰি থৈ গ'ল যে মই জুবিনৰ নাম শুনাই নাছিলো। অসমত যোনে আহে দুটা নামটো শুনেই। ফ্লাইটত নামাৰ পিছতে আলোচনা আৰম্ভ হ'লে ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ নামটো সকলোৱে পাতে।
তাৰমানে 10 বাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল, 10 বাৰ কংগ্ৰেছীসকলে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামেই নাপাতিলে। এতিয়া তেওঁলোকে ৰাজনীতি কৰিব। গতিকে মই কংগ্ৰেছী বন্ধুসকলক ৰিকুৱেষ্ট কৰিম যে মোৰ মুখখন নুখুলাব। মই এইটো বিষয়লৈ ৰাজনীতি কৰিব নোখোজো কাৰণে মই মনে মনে থাকো কিবা ক'লেও। আৰু প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে, ৰাহুল গান্ধীৰ যদি সাহস আছে, অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়চিত্ত কৰিব আহিছো। প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে, ৰাহুল গান্ধীৰ যদি সাহস আছে, অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়চিত্ত কৰিব আহিছো। ভোটৰ কাৰণে গৈছে, ভাল পাই যোৱা নাই। ভাল পাই গ'লে ক'লেহেঁতেন নেকি যে জুবিনৰ নামেই আমি শুনা নাই। অসমত প্ৰিয়ংকা গান্ধী কিমান বাৰ আহিলে, কেতিয়াও গাড়ীত জুবিনৰ কথা আলোচনাই হোৱা নাছিল। অসমত প্ৰিয়ংকা গান্ধী কিমান বাৰ আহিলে, নট লেছ দেন 10 টাইমছ। তাৰমানে 10 বাৰ যেতিয়া প্ৰিয়ংকা গান্ধী অসমত আহিছিলে, তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে আলোচনাই নাই কৰা। তাৰমানে তেওঁতো কালি কনফেছ কৰি থৈ গ'ল যে মই জুবিনৰ নাম শুনাই নাছিলো। অসমত যোনে আহে দুটা নামটো শুনেই। ফ্লাইটত নামাৰ পিছতে আলোচনা আৰম্ভ হ'লে ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ নামটো সকলোৱে পাতে। তাৰমানে 10 বাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল, 10 বাৰ কংগ্ৰেছীসকলে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামেই নাপাতিলে। এতিয়া তেওঁলোকে ৰাজনীতি কৰিব। গতিকে মই কংগ্ৰেছী বন্ধুসকলক ৰিকুৱেষ্ট কৰিম যে মোৰ মুখখন নুখুলাব। মই এইটো বিষয়লৈ ৰাজনীতি কৰিব নোখোজো কাৰণে মই মনে মনে থাকো কিবা ক'লেও। আৰু প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে, ৰাহুল গান্ধীৰ যদি সাহস আছে, অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়চিত্ত কৰিব আহিছো।